আজি ভিতৰলৈ সময় হতে দেখিলো যে ইয়াত ইমানখিনি সেগমেন্ট আছে এটা লাইনত 6টা সেগমেন্ট আছে আপোনালোকে চাওক 1 2 3 4 5 6 অকমান জুম কৰি দিয়া তেতিয়া গম পাই যাব এটা লাইনত ওচৰতে 5টা আছে আৰু এটো এটা আছে মানে ইয়াত 6টা লাইন কে থোৱা আছে ইয়াৰ পৰা সেই তাৰলৈকে প্ৰায় এটো প্ৰায় 200 মিটাৰ মান হ'ব 200 মিটাৰ নহব না 200 মিটাৰ হ'ব ন প্ৰায় 200 মিটাৰ আছে এই 200 মিটাৰত কিমানখিনি সেগমেন্ট ইয়াত ষ্টক হৈ আছে আপোনালোকে অনুমান কৰিব পাৰিছে না বাৰু যদি নাই পৰা আপোনালোকে এনে এটা আইডিয়া কৰি পেলাই এটা কমেন্ট কৰিব প্ৰায় সকল মানুহে আমাৰ ভিডিও চাই বা কাৰবা ভিডিও চাই বা নিউজত চাইও প্ৰায় সকল লোকে ভাবে যে আমাৰ যোৰহাট মাজুলীৰ কাম একোৱে হোৱা নাই যেহেতু সেইটো মই নিজে কৈছিলো বা পৰেছেও কৈছিলে সেই ভুল ধাৰণাটো আজি আমাৰ নাইকিয়া হৈছে কিয় হৈছে এই সেগমেন্টখিনি দেখি ইয়াত যিমানখিনি সেগমেন্ট আছে আমাৰ যেটো এই মথাৰিটো আছে যেটো ইএনডি আছে ইয়াৰ পৰা একদম ঘাটৰলৈকে যেটো পোষ্ট হৈ আছে এই গুটে সেগমেন্টখিনি যদি ইয়াৰ পৰা তাৰলৈকে জয়েন কৰি দিয়ে মই ভাবো যে সেই সেগমেন্টখিনি তাৰলৈকে পাই যাব বৰ্তমান আপোনালোকে যে দেখি আছে আপোনালোকৰ স্ক্ৰিনত এই যে সেগমেন্ট কিছুমান আপোনাক মই দেখাই আছো আপোনালোকে হয়তো ভাবিছে চাগে এইখিনি ইমানখিনি সেগমেন্ট খিনি কোন জায়গাৰ হয় আপোনালোকে বৰ বেছি দীঘলীয়াকৈ ভাবিব নালাগে মই আপোনালোকক সহজ কৰি দি আছো এই যে মোৰ পিছফালে যে আপোনালোকে সেগমেন্টখিনি দেখি আছে এইখিনি হৈছে আমাৰ যোৰহাট মাজুলীৰ দলঙৰ সেগমেন্ট আৰু এই সেগমেন্টখিনি আছে আমাৰ মাজুলীতে হয়তো আপোনালোকে ভাবিব পাৰে যে আজিৰ পৰা 6 মাহৰ আগত 6 মাহটো হৈছে কাম বন্ধ হোৱা 6 মাহ বেছি হৈছে অলৰেডি 6 মাহ বেছি হৈছে 6 মাহৰ আগত যেতিয়া লাষ্ট ভিডিও দিছিলো যেতিয়া দলঙৰ কাম বন্ধ হৈছিল বুলি তেতিয়ালৈকে যেটো ভিডিও দিছিলো বা আজি যেটো ভিডিও দিছো এটো ভিডিওৰ আগত যিমানখিনি ভিডিও দিছো সেই ভিডিওখিনিত মানে এইখিনি সেগমেন্ট কোনোদিনই দেখুৱা নাছিলো মই বা আমাৰ পৰেছে আমি দুইটা আহো সৰ্বসাধাৰণতে ভিডিও বনাবলৈ কিন্তু আজি আমি ভিডিও বনোৱাৰ পাছত অহা নাছিলো দেওবাৰ বুলি ওলাই আহিছিল অলপ ফুৰিবলৈ আৰু আহি ইয়াত পালোহি ইয়াত মানে আজি এনেকুৱা হল ভাবিলো যে অতদিনটো দলঙৰ কামটো বন্ধ হৈ আছিল দলঙৰ টেন্ডাৰ লোৱা কথা আছিল মাৰ্চৰ লাষ্টলৈকে কিন্তু নুলালে বৰ্তমান আজি এপ্ৰিলৰ আজি হৈ গল 6 তাৰিখ আজি দেওবাৰ আজিলৈকে কোনো সংসূত্ৰ নাই পোৱা সেইভাবে ভাবিলো যে অকমান যাও চাই আহোগে তাতটো কোম্পানীৰ মানুহ কোনো নাই সেইভাবে অকমান যাও গৈ পেলা চাই আহোগেচোন তাত কি আছে কি নাই আৰু সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিছো হৰে কৃষ্ণ বুলি কৈ পেলা আৰু সকলোকে স্বাগতম যেহেতু চক আজি ইয়াত বহি আছো কিয় বহি আছো কাখতে আছে সেগমেন্টখিনি হয়তো আপোনালোকে ভাবিব পাৰে যে সেগমেন্টখিনি ইমান ওচৰত আছে ইয়াৰ সাইডত কিয় বহি লৈছে তাতো এটা কথা আছে আনদিনাখন ভিতৰত গৈ পেলা একদম ওচৰৰ পৰা তন্নতন্নকে দেখাও আজি কিন্তু দেখুৱা নাই কিয় দেখুৱা নাই হেতু কম আজি ইয়াত আহিছিলো ভাবিছিলো যে ইয়াত কোনো নাই যাম ভিতৰত ভাল ধৰণে চাম আৰু যদি কিবা পাৰো ভাল ধৰণে দেখাম কিন্তু ইয়াত আহি আজি অলপ বেলেগ এটা অনুভৱ পালো আৰু আপোনালোকক জনাও সেইভাবে ইয়াত আহুতেনে ইয়াত সিকিউৰিটি আজি পাইছো ইয়া আগত আহোতে যদি কেতিয়াবা আমি সিকিউৰিটি পোৱা নাই মানে এই যেটো দাম ইয়াত আছে ইয়াত কিন্তু হিল বালিপাত হৈ বহুতখিনি বস্তু আনি থোৱা আছে আপোনালোকক পইচা অলপ দেখাই দিব এসক হিল বালি বহুত আছে আনি থোৱা এখিনি বিআৰসি কোম্পানীৰ তত্ত্বাৱধানত আছিল যেহেতু এই কোম্পানীটো কাম যেটো মানে কন্ট্ৰাক্টটো পাইছিল হেতু আমাৰ ইউপি ব্ৰিজ কনষ্ট্ৰাকচনে পাইছিল আৰু ইয়াত এখিনি বিআৰসি কোম্পানী ইয়াত কাম কৰিছিল যেহেতু ইউপি ব্ৰিজ কনষ্ট্ৰাকচনে বিআৰসিক দিছিল বদ্ৰী ৰায়ন সিও সেইটো সক হাইড্ৰলিক মেচিন ইয়াতো এটা আছে আপোনালোকে দেখি আছে পইচা অলপ জুম কৰি দেখাই দিয়া হেতু সক আপোনালোকে দেখি আছে স্ক্ৰিনত তো বিআৰসি কোম্পানীৰ যেটো হাইড্ৰলিক মেচিন ইয়াত দুটাকৈ আছে আৰু ইফালে কেৰেংখিনিও আছে ইয়াত প্ৰায়খিনি বস্তুৱে আছে তেখেতসকলৰ সো ইয়াত আহি পেলাই যেতিয়া দেখিলো আজি ভিতৰলৈ সময় হতে দেখিলো যে ইয়াত ইমানখিনি সেগমেন্ট আছে এটা লাইনত 6টা সেগমেন্ট আছে আপোনালোকে চাওক 1 2 3 4 5 6 অকমান জুম কৰি দিয়া তেতিয়া গম পাই যাব এটা লাইনত ওচৰতে 5টা আছে আৰু এটো এটা আছে মানে ইয়াত 6টা লাইন কে থোৱা আছে এই 6টা লাইনত এই 6টাকে যে শাৰী যে পাতি থৈছে ইয়াৰ পৰা সেই তাৰলৈকে প্ৰায় এটো প্ৰায় 200 মিটাৰ মান হ'ব 200 মিটাৰ নহব না 200 মিটাৰ হ'ব ন প্ৰায় 200 মিটাৰ আছে এই 200 মিটাৰত কিমানখিনি সেগমেন্ট ইয়াত ষ্টক হৈ আছে আপোনালোকে অনুমান কৰিব পাৰিছে না বাৰু যদি নাই পৰা আপোনালোকে এনে এটা আইডিয়া কৰি পেলাই এটা কমেন্ট কৰিব ইয়াত কিমানখিনি আছে মানে মই এই কথাটো কিয় কৈছো আপোনালোকে হয়তো ভাবিব পাৰে যে সেগমেন্টখিনি যে দেখাইছে আকৌ আমাক অনুমান কৰিব দিছে কিয় দিছে এই কথাটো আজি মোৰ কিছুমান ভুল কনসেপ্ট আজি মোৰ ক্লিয়াৰ হৈছে আৰু পৰেছৰো হৈছে কিয় জানেনে আমি যে সৰ্বসাধাৰণতে লখিমপুৰ মাজুলী দলঙৰ ভিডিও বনাবলৈ যাওঁ তেতিয়া আমি প্ৰায়ে কওঁ মানে ময়ো কৈছো বা পৰেছেও কৈছে বা আমি নিউজতো পাইছো বা আমাৰ মাজুলীৰ প্ৰায় সকল মানুহে আমাৰ ভিডিও চাই বা কাৰবা ভিডিও চাই বা নিউজত চাইও প্ৰায় সকল লোকে ভাবে যে আমাৰ যোৰহাট মাজুলীৰ কাম একোৱে হোৱা নাই
যেহেতু সেইটো মই নিজেই কৈছিলোঁ বা পৰেশেও কৈছিলে সেই ভুল ধাৰণাটো আজি আমাৰ নাইকিয়া হৈছে কিয় হৈছে এই ছেগমেণ্টখিনি দেখি ইয়াত যিমানখিনি ছেগমেণ্ট আছে আমাৰ যিটো এই মথাউৰিটো আছে যিটো END আছে ইয়াৰ পৰা একদম ঘাটৰলৈকে যিটো পোষ্ট হৈ আছে এই গোটেই ছেগমেণ্টখিনি যদি ইয়াৰ পৰা তাৰলৈকে জইন কৰি দিয়ে মই ভাবোঁ যে সেই ছেগমেণ্টখিনি তাৰলৈকে পাই যাব তাৰমানে ইয়াত ছেগমেণ্টৰ কাম হৈ গৈছে আৰু এইটো ছাইডে আমাৰ যোৰহাট মাজুলী দলঙত এটা এডভান্টেজ কি আছে ইয়াত কোনো গাডাৰৰ ছিষ্টেম নহয় ডেস্ক স্লেবৰ কাম নাই ইয়াতে ডাইৰেক্টলি পেয়াৰ কেব হ'ব পোষ্ট হ'ব পোষ্টৰ ওপৰত পেয়াৰ কেব হ'ব তাৰ ওপৰত ছেগমেণ্ট উঠিব আৰু ছেগমেণ্টখিনি যদি আজি তাৰলৈকে হৈ গ'লে হয় আমাৰ মাজুলীৰ ফালৰ দলঙৰ প্ৰায় 60 বা 80% কাম হৈ গ'লেহেঁতেন এতিয়ালৈকে চলি থকাহেঁতেনতো প্ৰায়খিনি ছেগমেণ্ট উঠিয়ে গ'লেহেঁতেন হয় ন পৰেশ প্ৰায় উঠি গ'লেহেঁতেন কিন্তু আজি আমাৰ দুৰ্ভাগ্য আজি 7-8 মাহে এই দলংখনৰ কাম বন্ধ হৈ আছে আৰু তাৰ কাৰণবোৰ মানে যথাযথভাৱে প্ৰমাণ সহকাৰে এতিয়ালৈকে আমি নাই পোৱা বা কোনো নিউজতো পোৱা নাই বা কোনো ফেচবুকতো পোৱা নাই আপোনালোকে যি ধৰণে পাইছে আমিও সেই একেধৰণে পাইছোঁ সেইবাবে নিজাববীয়াকৈ কিবা এটা মন্তব্য নিদিওঁ যে এই দলঙৰ কামটো কিয় বন্ধ হ'ল আজি এইটো কোম্পানী কিয় সলনি হ'ল নতুনকৈ টেণ্ডাৰ কিয় ওলাব লগা হৈছে তাৰ বিষয়ে যদি আপোনালোকে কোনোবাই পাৰ্চনেলি জানে অলপ বিতংভাৱে আপোনালোকে কমেণ্ট কৰিব সেই ছেকশ্যনটো আপোনালোকৰ বাবে দিয়া হৈছে আৰু এই ছেগমেণ্টখিনি আপোনালোকক দেখুৱালোঁ ইয়াৰ পৰা এই ছেগমেণ্টখিনিৰ পাছত এতিয়া যে নতুন যে টেণ্ডাৰ যিটো ওলোৱা কথা কৈছোঁ 31 মাৰ্চলৈকে যিটো নতুন টেণ্ডাৰ ওলোৱা কথা আছিলে সেই টেণ্ডাৰটো নোলালে মানে এইটো মই নিজে কোৱা কথা নহয় এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পোষ্ট কৰিছিলে তাত তেওঁ উল্লেখ কৰিছিলে যে মাৰ্চৰ ভিতৰত নতুন টেণ্ডাৰ ওলাব মানে নতুন নিবিদা ওলাব তাৰপিছত টেণ্ডাৰ হ'ব তাৰপিছত নতুন কোম্পানী আহিব সেই তেনেকুৱা এটা প্ৰচেছ আছিলে মোটামুটি সেইটো জুন জুলাই মানলৈকে সেই প্ৰচেছটো চলিলে হয় কিন্তু বৰ্তমান আজি এপ্ৰিলৰ 6 তাৰিখ কিন্তু বৰ্তমানলৈকে কোনো টেণ্ডাৰৰ কোনো নাম নাই যিহেতু ফেচবুকতো মই পোৱা নাই বা নিউজতো কোনো ধৰণৰ আপডেট নাই পোৱা আপোনালোকেও সেই একেখিনিয়ে পাইছে বুলি মই আশা কৰোঁ আৰু ইয়াত নতুনকৈ এটা বস্তু সংযোজন কৰিব বিচাৰিম আপোনালোকে যি ধৰণে পাইছে ইয়াত বাজেটটো অলপ বাঢ়ি গৈছে এইটো আছে মোৰ ইয়াত মোবাইলত মই ৰাখিছোঁ প্ৰজেক্ট কষ্ট আৰু প্ৰজেক্ট কষ্ট আপোনালোকক মই স্ক্ৰীনত দি দিছোঁ আপোনালোকে চাওক ইয়াত মই দি দিছোঁ আপোনালোকৰ স্ক্ৰীনত আহি আছে যাতে ইয়াত মানে সংখ্যা ইমানেই বেছি মই নিজে কনফিউজ হৈ গৈছোঁ এইটো কি বাঢ়িছে কি কমিছে প্ৰায় 100 কোটি মানৰ ডিফাৰেঞ্চ আহিছে আগৰ তুলনাত হয় নহয় আগত 925 কোটি আছিলে এতিয়া 1019 কোটি হ'ব তা সেই ডিফাৰেঞ্চটো আগতে 925 কোটি আৰু ইপিনে বহুত আছে সংখ্যাখিনি আপোনালোকে চাই লওক আৰু ইয়াত যিটো হিচাপ দিছে আপোনালোকে হয়তো ভাবিব পাৰে তুমি যদি কৈছা ভালকৈ কিয় ক'ব পৰা নাই ভালকৈ এইটো কাৰণে ক'ব পৰা নাই ইয়াত কিছুমান বস্তু লিখিছে সেই বস্তুখিনি মানে মোৰ কাৰণে এটা ডাঙৰ বাউন্সাৰ আপোনালোকে সেইখিনি বুজি ল'ব নিজে হিচাপটো কৰি ল'ব সেইকাৰণে আপোনালোকক দেখাইছোঁ মানে ভাল কোনোবা ইঞ্জিনিয়াৰ হ'লে বা ভাল কোনোবা এজন হোৱাহেঁতেনে বা দলঙৰ যদি কোনোবা এজন ওপৰৱালা মই পালোঁ হয় ইয়াত তেতিয়া তেখেতসকলক সুধি মানে আমি জানিব পাৰিলোঁ হয় যিহেতু মানে এই বস্তুটো মোৰ কাৰণে অলপ মানে বুজাত অসুবিধা হৈ গৈছে টোটেল প্ৰজেক্ট কষ্টটো হ'লেও টোটেল প্ৰজেক্ট কষ্টটোৰ পৰা ধৰি কমপ্লিটলি আপোনালোকৰ যিখিনি প্ৰজেক্ট কষ্ট আছে গোটেইখিনি মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই লওক তো এই বস্তুটো প্ৰায় 100 কোটি টকা এটা এতিয়া বাঢ়ি গৈছে কিন্তু মই ইয়াত এটা কথা ভাবোঁ মানে মোৰ নিজৰ পাৰ্চনেলটো অপিনিয়ন ভাবোঁ যে আগত যিটো কোম্পানীয়ে মানে ইয়াত কামটো কৰিছিলে UP ব্ৰিজ কনষ্ট্ৰাকশ্যনে তেখেতসকলে 925 কোটি ছামথিঙত এইটো টেণ্ডাৰ পাইছিলে যেতিয়া তেখেতসকলে BRC কোম্পানীৰ আণ্ডাৰত ইয়াত কামখিনি কৰালে তেতিয়া তেখেতসকলে দেখিলে যে ইয়াত কামৰ এগেইনষ্টত খৰচটো বাঢ়ি যাব মোৰ খুব সম্ভৱ সেইটো এটা হ'ব পাৰে যে আজি UP ব্ৰিজ কনষ্ট্ৰাকশ্যনে এই কামটো বন্ধ কৰি ৰাখিছে বা BRC কোম্পানী আণ্ডাৰত দি পেলাও এই কামটো বৰ্তমান বন্ধ হৈ আছে হয়তো সেইটো এটা কাৰণ হ'ব পাৰে যিহেতু এতিয়ালৈকে তথ্যসন্মত কোনো আমি পোৱা নাই ৰিজাল্ট সেইবাবে আমি নিজৰ মন্তব্যখিনিহে ইয়াত ৰাখিছোঁ যদি ইয়াৰ ওপৰতো কোনোবাই কিবা জানে আপোনালোকে জনাব ইমানখিনি কাম হৈ যোৱাৰ পিছতনো কেনেকৈনো কওঁ আজি নিজকে দুখী লাগিছে যে যোৰহাট মাজুলী দলঙৰ কাম নাই হোৱা বুলি আজি আহি পেলাই সেই নিজৰ ভুলখিনি গম পাইছোঁ ইমান দিনে যিখিনি কৈ আছিলোঁ কিন্তু যোৰহাট মাজুলী দলঙৰ কাম হৈছে আৰু আপোনালোকক ইয়াৰ পৰা দেখাইছোঁ আপোনালোকে দেখিয়ে আছে একদম সুদূৰলৈকে তাৰলৈকে কিমানখিনি আছে দেখি আছে আৰু ইয়াত আৰু এটা কথা যোৰহাট মাজুলী দলংখনত বৰ বেছি বিশেষ কাম নাই যদিও বা নতুন কোনো ভাল কোম্পানী আহে বা আমাৰ SP সিংলাৰ নিচিনা এটা কোম্পানী আহে মানে ভাল কোম্পানী বুলি ক'বলৈ গ'লে এইটো নহয় যে তেখেতসকলৰ কামৰ গুণাগুণটোৰ ওপৰত আমি ভাল নে বেয়া সেইটো নিৰ্ণয় কৰা নাই তেখেতসকলৰ কামৰ গতিটো দেখি আমি ক'ব বিচাৰিছোঁ মই বা পৰেশে কৈছোঁ যে
SP Singler নিচিনা কোম্পানী বা ভাল কোম্পানী বুলি তেখেতসকলৰ গুণাগুণ কি সেইটো ইঞ্জিনিয়াৰ কোনোবাই যদি পঢ়িছে বা ভাল যদি কোনোবা এজন ইঞ্জিনিয়াৰে চাই আছে বা যদি তেখেতসকলৰ ভাল জ্ঞান আছে তেতিয়া তেখেতসকলে এইটো যেতিয়া পৰীক্ষণ কৰিব তেতিয়া তেখেতসকলে ক'ব পাৰিব আমি যেটো ক'ব বিচাৰিছো তেখেতসকলৰ কামৰ অগ্ৰগতি দেখি আৰু সমান্তৰালকৈ যদি আগন্তুক দিনত নতুন যেটো টেন্ডাৰ ওলাব সেই টেন্ডাৰটো যদি আমাৰ SP Singler নিচিনা কোম্পানী ইয়া পায় বা গেমনৰ নিচিনা এটা ভাল কোম্পানীয়ে পায় মানে মই কথাটো আপোনালোক ক্লিয়াৰিফিকেশন প্ৰথমতে দিছো যে ভাল কোম্পানী মানে কি আৰু SP Singler কথাটোৱে যে মই উল্লেখ কৰি থাকো কিয় কৰি থাকো সেই কথাটো আপোনালোকে অলপ বুজিবলৈ চেষ্টা কৰক মানে হেতু এটা এডিকশন হৈ গৈছে এডিকশন বুলি এটো কাৰণে কৈছো যেটো আমাৰ লখিমপুৰ মাজুলী দলঙৰ কামটো আমাৰ SP Singler কৰি আছে আৰু SP Singler কামখিনি কিমান ফাষ্ট হয় আপোনালোকে ভিডিওখিনি চাই কনসিস্টেন্টলি আপোনালোকে যদি মোৰ ভিডিওখিনি চাইছে তেতিয়া আপোনালোকে গম পাব আৰু যদি আপোনালোকে লাষ্ট ভিডিওটো নাই চোৱা সেই ভিডিওটো আপোনালোকে চাব তেতিয়া আপোনালোকে গম পাব এই সেগমেন্টখিনি ওপৰত ফিটিং কৰতে আৰু উঠাওতে কিমানখিনি সময় লাগে আৰু ইয়াত কিখিনি প্ৰক্ৰিয়া থাকে তাৰ মানে ইয়াত কি ধৰণৰ গ্লু ব্যৱহাৰ কৰিব লাগে আৰু ইয়াত কেবুলৰ কাম থাকে ফুটাবিলাক যে আপোনালোকে দেখি আছে এই কেবুল মাত্ৰ এই ফুটাবিলাকেদি ভৰাবলগীয়া কাম থাকে ইয়াত বৰ বেছি বিশেষ কাম নাথাকে পোষ্ট থাকে পেৰাগ্ৰাফ থাকে তাৰ ওপৰত সেগমেন্ট ভৰাই আঠা লগাই এখিনি অ্যাটাচ কৰা হয় তাৰ মাজেদি পাইপৰ ভিতৰেদি আপোনাৰ কেবুল ফিট কৰা হয় সো এইখিনি কামে ইয়াত থাকে কৰিবলগীয়া সো তৎসত্ত্বেও আজি অতদিনৰ পৰা ইয়াত কাম বন্ধ হৈ আছে আৰু আশা কৰিম আগন্তুক দিনত এই দলংখনৰ কাম খুব ক্ষিপ্ৰতাৰে আৰম্ভ হওক যেহেতু আমাৰ মাজুলীৰ একমাত্ৰ সুচল পথ হৈছে আমাৰ যোৰহাটৰ লগত সংযোগ যেহেতু বাৰিষা আহাৰ এতিয়া বাৰিষা আহিব বাৰিষা আহাৰ লগে লগে নাও বন্ধ হ'ব যেহেতু আপোনালোকে গম পায় আমাৰ কমলাবাৰী ফেৰী সেৱা বৰ্তমানো বন্ধ হৈ আছে আৰু দক্ষিণপাট ফেৰী সেৱা যি চলি আছিল সেয়া পানী এতিয়া বৰ্তমান অকমান বহাৰ কাৰণে সেই পাৰঘাটটো বৰ্তমান বন্ধ হৈ মাত্ৰ মাজুলীত মাত্ৰ এটাহে ফেৰীঘাট মানে পাৰঘাট বৰ্তমান চলি আছে অফলা ঘাটটো আৰু সেই অফলা ঘাটটো দি আহা যায় কৰোঁতে বহু লোকৰ বহু অসুবিধাৰ সন্মুখীনো হ'ব লগা হৈছে যেহেতু গাড়ী ভাড়াত বহুত বেছি প্ৰভাৱ পৰিছে আৰু মই আশা কৰিম খুব কম দিনৰ ভিতৰত আমাৰ মাজুলী কমলাবাৰী যেটো ফেৰীঘাট আছে হেতু আৰম্ভ হ'ব আৰু খুব কম দিনৰ ভিতৰত আমাৰ যোৰহাট মাজুলী সংযোগী দলঙৰ পুনৰ নিবিদা ওলাব আৰু নতুন কোম্পানীয়ে কাম হাতত ল'ব আৰু খুব ক্ষিপ্ৰতাৰে এই কাম সম্পূৰ্ণ কৰিব আৰু এটা কথা কি এই দলংখনৰ কাম যে বহুতে যে কয় 28 চন 30 চনে এখন নহব এখন কিবা পলিটিক্যাল আউসাত সোমাই আছে 30 চনলৈকে নহব এটো 35 চনলৈকে তেনেকুৱা বুলি মই নাভাবো যেহেতু ইয়াত যিমানখিনি কাম হৈছে মানে বহু লোকে বহুত কথা এটো কাৰণে কয় গ্ৰাউণ্ডত নহাৰ কাৰণে কয় আমি গ্ৰাউণ্ডত আহি আছো কাৰণে বহুতখিনি কথা গম পাই আছো যেতিয়া আমি কামখিনি দেখো এটো কাৰণে কৈছো দেই আমি বহুত বেছি জানো বুলি কোনো ভাবিব নালাগে আমি লখিমপুৰ মাজুলী কামবিলাক দেখিহে কৈছো এখন দলঙৰ যদি আজি নতুনকৈ ওলাই যায় নিবিদা তেতিয়া কিন্তু এখন দলঙৰ কাম বৰ বেছি দিন নালাগে আনুমানিক ক'বলৈ গ'লে অতি বেছিতকৈ বেছি 28 চন লাগিব যেহেতু এটা 25 চনৰ আজি এতিয়া এপ্ৰিল মাহ হলে টেন্ডাৰ ওলাওতে জুন জুলাই হৈ যাব খুব সম্ভৱ মে বা জুনত ওলাই যাব হয়তো তাৰ পিছত এটো জুন জুলাইটো ভৰ বাৰিষাই থাকিব হয়তো তেতিয়া কাম নহব ইয়াত কাম কৰিব পাৰিব কিন্তু নদীৰ ওপৰত কাম কৰিব নোৱাৰে পোষ্টৰ কাম কৰিব নোৱাৰে কিন্তু সেই বছৰটো এই বছৰটো কমপ্লিট হোৱাৰ পিছত মানে মোটামুটি 26 চনৰ পৰা কিন্তু তেখেতসকলে ধুমুহা গতিত কাম কৰিব পাৰিব ধুমুহা গতিত কাম কৰি মই খুব ভাবো যে 28 চনলৈ এখন দলংও সম্পূৰ্ণ হৈ যাব বুলি আৰু আপোনালোকৰ কি মন্তব্য হেতু আপোনালোকে জনাব লগতে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আজিৰ ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে এটা কমেন্ট কৰি জনাব যেহেতু ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে কথাখিনি যদি আপোনালোকে শুনি মোৰ বেয়া পাইছে তেতিয়াহলে অলপ স্কিপ কৰি দিব কথা নাই আৰু আজিৰ বিশেষ ক'বলগীয়া নাই আপোনালোকক দেখালো দুইজন আহিছিল ইয়াত খুব ঠাণ্ডা পৰিবেশ হেতু কাৰণে বহিছো হৰে কৃষ্ণ আপোনালোকক পুনৰ নতুন আনটি ভিডিও লগ পাম আজিৰ ভিডিওটো ইমানেই